গুৱাহাটী দুৰ্ঘটনাত আহত সামিউল হকৰ মৃত্যু শোকত সোণাপুৰ। গুৱাহাটী মহানগৰত অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ী দুৰ্ঘটনাত আহত হোৱা সামিউল হকে জীৱন যুদ্ধ হাৰি মৃত্যুবৰণ কৰে। মৃত্যুৰ খবৰ খঙহোৱা হৈ পৰিছে মোকালমোৱা সোণাপুৰ অঞ্চল। সৰ্বসাধাৰণৰ মাজত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। মুগতিগাঁৱৰ ছফিউল হকৰ 21 বছৰীয়া পুত্ৰ সামিউল হক নলবাৰী পলিটেকনিক কলেজৰ মেধাৱী ছাত্ৰ আছিল। ক'বলগীয়া স্বপ্নৰে পৰিপূৰ্ণ সামিউলক কিছুদিন পূৰ্বে গুৱাহাটীস্থিত অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনত ধক্কাত গুৰুতৰভাৱে আহত অৱস্থাত এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। কিন্তু বহুত চেষ্টা সত্ত্বেও চিকিৎসকে বচাব নোৱাৰিলে এই প্ৰতিভাৱান যুৱকক। এই ঘটনাই সম্পূৰ্ণ সত্য উদ্ঘাটন আৰু ন্যায়সংগত তদন্তৰ দাবী জনাইছে মৃত সামিউল হকৰ পৰিয়াল আৰু গাঁওবাসীয়ে। তেওঁলোকে চৰকাৰ আৰু প্ৰশাসনক আহ্বান জনাইছে দুৰ্ঘটনাৰ ন্যায়সংগত নিষ্পত্তি কৰি সামিউল হকৰ পৰিয়ালক ন্যায় প্ৰদান কৰিব লাগে। পলিটেকনিক পঢ়ি আছে নলবাৰী চানকুচি, গতিকে তাত মানে তেওঁ 4th চেমটো পৰীক্ষা দিছে, 5th চেম ক্লাছ কৰি আছে। আৰু তাতো তাৰ প্ৰিন্সিপাল আৰু প্ৰিন্সিপাল নেকি মই ভালকৈ নাজানিলোঁ, দুজন মানে খবৰ ল'ব গৈছে কলেজৰ পৰা, প্ৰফেচাৰো হ'ব পাৰে প্ৰিন্সিপালো হ'ব পাৰে নাজানো মই। তেওঁলোকে যাই কৈছে মোক কথাটো মানে কথাটো ওলাইছে আৰু মই তেখেতক নমস্কাৰ দি ক'লোঁ যে মোৰ বাবাই দুখনত মানে টপাৰ হৈছে। মই কথা কৰি বাবাই মই কওঁ যে আমিতো আৰু পইচা দি চাকৰি বাবা ভাল নম্বৰ পাব লাগিব, ভাল নম্বৰ পালে আমাৰ কিবা এটা হ'ব। গতিকে মইতো ভাল নম্বৰ পায়ে আছোঁ। মইতো বেগ লগা নাই, বহুত চলিৰ বেগ লাগে, মোৰ বেগ লগা নাই বাবা। মই পঢ়ি আছোঁ, মই কাম কৰি আছোঁ বাবা, আৰু মোৰ বেগ নালাগে, মোৰ আৰু বেগ নালাগে। তাত মই ভাল ৰিজাল্ট কৰিম, মই বিটেক কৰিম। মই গুৱাহাটীত তাৰমানে এইটো মই ভালকৈ নাজানো, জিএম দিয়ে না এইটো কি বুলি কয় মিউনিচিপালিটিৰে, মানে এইটো হেৰি বুলি কয় নেকি, স্মাৰ্ট চিটিৰ যিটো মানে লাইটিং ষ্ট্ৰীট লাইটবিলাকতো মানে তেওঁ মোৰ বাবাই লগায় মানে তেওঁ মানে লগাব পাৰে। আৰু কি বুলি কয় হেৰিটো চুপাৰভাইজাৰো কৰি আছিলে। সেই সম্পৰ্কত মানে তেওঁ কামটো মানে চাপমতে হিচাপে মোমায়েকে লৈছিলে। তো মোমায়েকৰ লেবাৰ আছে, লেবাৰ বহুত লেবাৰ থাকে, কমো থাকে কৰে। আৰু সিদিনাখনত তাৰমানে মোমায়েকে মানে মোমায়েকৰ গাড়ীতে গৈছে, গাড়ীতে কাম কৰিছে, বনোৱা কাম কৰা লাইটিংবিলাক। আজিকালি কোনো হেৰি তাই প্ৰমাণ পোৱা নাই যে খবৰ ল'ব গৈছে কিবা, গতিকে তাই পইচা খৰচ ক'ত সত্য হ'ব। তাই সঁচা গোটেইখিনি মিছা মাতি আছে আজিলৈ, এইটো সম্পূৰ্ণ মিছা। নাই এইটো সম্পূৰ্ণ মিছা। তাই আনে এতিয়া দেউতাক আহিছিল খবৰ ল'ব, চাই পেলাই গুচি গৈছে, চাইহে গুচি গৈছে। পিছত কথা এটা দিছিল যে আলোচনা আমি পিছত কৰিম, কিবা আলোচনা এটা কৰিম, কিন্তু দেখোন আলোচনাত নাহিল সেইখিনি। তাৰপিছত তেখেতৰ ল'ৰাটো ভাল কৰিবই লাগিব, নিজৰ পৰিয়ালৰ পৰা আমি চব লাগি আছে তেতিয়া মানুহখিনি। ইয়াতে কোনো আশা দিয়া নাই, পিছত নাহিল লগত। ঘৰলৈ 10টা বজাত মৰ্গ পাইছোঁ। তো সম্পূৰ্ণ মিছা, এইটো মিছা ৰাস্তা লৈছে। ইয়াতেতো গমেই পাইছে আপোনালোকে, টিভিত আজি তাই লাইভত আহিও কৈছিল সদায় যে মই খবৰ লৈ আছোঁ তাইক, বা মই সম্পূৰ্ণ খৰচ বহন কৰিম। তাইক কোনোবা আপোনালোকৰ সাংবাদিকে তাইক লাগ পাইছে নেকি? আছিলোঁ মই যোৱাকালি 10টা বজাত ৰাতিপুৱা গৈছিলোঁ। তাৰমানে ইয়াতে 11:30মান বজাত আহিল, দেউতাকৰ লগত কোনোবা এটা আহিছে লগত, আহি যে আমাক মানে এই ডক্টৰৰ মানে কথা পাতিব লাগিব, মাতিছে ওপৰত, 6তলা ওপৰত যাব লাগে। মই গ'লোঁ, মোৰ দাদা এজন আছে, আমি 4জন গ'লোঁ। যে টকা পইচাৰ কথা ক'লে, যে টকা পইচাৰ কথাটো আপোনালোকে ছাৰৰ লগত পাতি লওক, টকা পইচা আমি নুচোঁ, যে আপোনালোকে খৰচ বহনটো গোটেই কৰিলে হ'ল, আমি 1 টকা হাতেৰে নুচোঁ, যি বিল হয় আপোনালোকে দি দিলে হ'ল। মোৰ এটা ভাগিন আছিল, ভাগিনে কৈছে আপোনালোকে টকা পইচা কি এমাউণ্ট ক'ব নালাগে। খঙত তেওঁ ক'লে যে 1 কোটি 2 কোটি কেৱল ল'ৰা লাগিব আমাক, এনেকুৱা কৈছে। আৰু মাতৃটো মোৰো মানে মাতৃৰ বয়সৰে হয়, মাতৃ আজি আহিছে, তেওঁ এই 4 দিন ক'ত গৈছিল মাতৃজন? আৰু নন্দিনী কাশ্যপ তেওঁ অভিনেত্ৰী, তেওঁ কি মানসিকতা জ্ঞান যে মোৰ বোধেদি নাইয়ে চাগে, শূন্য হয়। মোৰ ভতিজা ল'ৰা হয়। মই গৈছিলোঁ, চাই মোৰ খুব বেয়া লাগিছে। আহি মই
পেচাবখানা মানে যাই কিনে মই তাতে মই হুকে কান্দিছোঁ মই নিজকে বাহিৰত আমাৰ 60-70জন মানুহ আমাৰ ৰৈ আছে মই যদি কান্দি দিওঁ আৰু পৰিৱেশটো মানে বেয়া হৈ যায় মই পেচাব ৰুমত যাই মানে হুকে মই নিজে কান্দিছোঁ মই আত্মাটো ৰাখিব পৰা নাই জানো মই চিটুৱেশ্যনটো খুব বেয়া পালে গৈছে